ৰাইডাৰ ননীৰ পাছত এবাৰ বাইক চুৰৰ টাৰ্গেট হৈছে জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ দুৱৰী। অৱশ্যে 7 ঘণ্টাৰ ভিতৰতে ৰাজীৱ দুৱৰীৰ চুৰি হোৱা ৰয়েল এনফিল্ড বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল দিছপুৰ আৰক্ষী। হাটগাঁৱৰ পৰা চুৰি বাইকখন উদ্ধাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। মন কৰিবলগীয়া যে প্ৰত্যেক দিনাই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা সংঘটিত হৈ আহিছে মটৰচাইকেল আৰু গাড়ী চুৰি। সমান্তৰালভাৱে মহানগৰ আৰক্ষীয়েও ধাৰাবাহিকভাৱে চলাই আহিছে গাড়ী চুৰৰ বিৰুদ্ধে অভিযান, যাৰ বাবে 7 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অভিনেতা ৰাজীৱ দুৱৰীৰ নতুনকৈ ক্ৰয় কৰা ৰয়েল এনফিল্ড হাণ্টাৰ বাইকখন। শ্বুটিং কৰি আহি লগৰজনৰ লগত কিবা স্ক্ৰিপ্ট ডিছকাছ কৰিবলৈ 6 মাইলৰ গোপাল প্ৰসাদ শৰ্মা গোপাল প্ৰসাদ শৰ্মাৰ দৈগ্ৰুম যিটো হোমষ্টে আছে তাৰ সন্মুখতে বাইকখন ৰাখি 5 মিনিটৰ কাৰণে ভিতৰত গৈছিলোঁ। আৰু মানে 5 মিনিটৰ ভিতৰতে মই বাহিৰত শুনিছোঁ বাইক এখনৰ চাউণ্ড, আৰু লগৰজনক কৈছে যে ইয়াত বাইক চুৰ হয় নেকি। সি কৈছে তেনেকৈতো হ'ব নালাগে। মই দৌৰি ওলাই আহি দেখিছোঁ বাইকখন নায়েই। তাৰপৰা লগালগ মই লগৰজনক ফোন কৰিলোঁ, আহিলে আমি থানাত কেছ দিলোঁ। ছাৰহঁতে গোটেই ৰাতি আছে আৰু বহুত বেছি কষ্ট কৰিছে আমাৰ লস্কৰ ছাৰ। গোটেই ছাৰহঁত গোটেই ৰাতিটো মোৰ লগত আছে। আমি 3:30মান বজাত 3:30মান বজাত হাটগাঁৱৰ সেই অঞ্চলটোৰ নাম নাজানো, তাত বাইকখন দেখিছোঁ ফুটপাথৰ কাষত আছে। মানে লক চক চব চেঞ্জ কৰি দিলে, খালি তলৰ টুল বক্সৰ লকটো চেঞ্জ কৰা নাই, ওপৰৰ লকটো চেঞ্জ কৰি দিলে। সেইদিনাখনেই পোৱা গৈছে।